টু ৰঞ্জিতাছ ভিডিঅ'ছ মোৰ মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ দ্ৰুত পাঠৰ কিতাপৰ সাধু 11 বুধিয় খিয়াল সাধুৰ আজি আমি অনুশীলনী দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে চেনেলত নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোন প্ৰথমতে পাবা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ অন্য বিষয়ৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা আজি আমি বুধিয় খিয়ালৰ আমাক অনুশীলনী দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম অনুশীলনী দিয়া হৈছে 1 নঙত একোটিকৈ বাক্যত উত্তৰ লিখা ক কাৰ ডিঙিত দনটো গল মনি হৈ লাগি ধৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে প্ৰশ্নবোৰ নিজৰ কিতাপতে চাবা এতিয়া আমি উত্তৰবোৰ আলোচনা কৰিম কৰ উত্তৰত লিখিবা শিয়ালৰ ডিঙিত দনটো গল মনি হৈ লাগি ধৰিছিল খ প্ৰশ্নত দিয়া হৈছে বাঘ বাঘিনীহালৰ পোৱালি কিমান আছিল উত্তৰত লিখিবা বাঘ বাঘিনীহালৰ পোৱালি দুটা আছিল 2 নং প্ৰশ্নত দিয়া হৈছে চমু উত্তৰ দিয়া ক বুধিয় খিয়ালটোৱে বাঘিনীজনীক কেনেকৈ নিজৰ তলতীয়া কৰিছিল উত্তৰত লিখিবা বুধিয় খিয়ালটোৱে বুদ্ধি কৰি বাঘক কেৰেপত চেপা খুৱালে বাঘৰ চিঞৰ শুনি বাঘিনীও লৰ আহি বাঘৰ ওচৰত আহি পালে শিয়ালে বাঘিনীক ভালে ভালে শিয়ালৰ ধন ঘূৰাই নিদিলে বাঘিনীকো মাৰিম আৰু পোৱালি কেইটাকো আজৰি কৰিহে এৰিম বুলি কৈছিল ধন নাই যদি বাঘিনীজনী শিয়ালৰ তলতীয়া হৈ থাকিব লাগিব আৰু শিয়ালৰ হাক বচন মানি ফুৰিব লাগিব এনেদৰে বুধিয় খিয়ালটোৱে বাঘিনীজনীক নিজৰ তলতীয়া কৰিছিল মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে উত্তৰ চমুকৈ লিখিবলৈ হলে এনেকেও লিখিব পাৰা ধন নাই যদি বাঘিনীজনী শিয়ালৰ তলতীয়া হৈ থাকিব লাগিব আৰু শিয়ালৰ হাক বচন মানি ফুৰিব লাগিব এনেদৰে বুধিয় খিয়ালটোৱে বাঘিনীজনীক নিজৰ তলতীয়া কৰিছিল বুলিও লিখিব পাৰিবা ঠিক আছে 2 নং খত প্ৰশ্নত দিয়া হৈছে বুধিয় খিয়ালৰ ফাঁকি কেনেকৈ ধৰা পৰিছিল লিখিবা এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি দৌন পিন্ধা শিয়ালটোৱে লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটায়ো তাৰ ফাঁকি ধৰা পেলাবলৈ মনে মনে তাৰ পিছে পিছে গৈছিল আৰু যেতিয়া শিয়াল আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে বাঘৰ পোৱালি কেইটাই তাক ধূৰ্ত শিয়াল বুলি জানিব পাৰিলে এনেদৰে বুধিয় শিয়ালৰ ফাঁকি ধৰা পৰিছিল তোমালোকে চমুকৈ উত্তৰত লিখিব পাৰিবা যেতিয়া শিয়ালে আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে বাঘৰ পোৱালি কেইটাই তাক ধূৰ্ত শিয়াল বুলি জানিব পাৰিলে এনেদৰে বুধিয় শিয়ালৰ ফাঁকি ধৰা পৰিছিল ঠিক আছে তোমালোকে চমুকৈ ইয়াৰ পৰা ইয়ালৈকেও উত্তৰ লিখিব পাৰিবা এতিয়া আমি 3 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম 3 নঙত দিয়া হৈছে কোনে কৈছিল কাক কৈছিল ক হে তহঁতৰ মা বাপেৰ কলৈ গ'ল উত্তৰত লিখিবা উক্ত কথাষাৰ শিয়ালে বাঘৰ পোৱালি কেইটাক কৈছিল খৰ প্ৰশ্নত দিয়া হৈছে আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে উত্তৰত লিখিবা উক্ত কথাষাৰ বাঘৰ পোৱালি কেইটাই শিয়ালক কৈছিল গ প্ৰশ্ন তহঁত তিৰোতাবোৰৰ যদি অকণো বুদ্ধি আছে উক্ত কথাষাৰ শিয়ালে বাঘিনীক কৈছিল এতিয়া আমাক প্ৰশ্ন দিয়া হৈছে সঁচানে মিছা লিখা ক প্ৰশ্ন শিয়ালে পানীত সাঁতুৰিব জানিছিল মিছা খ প্ৰশ্ন বাঘিনীয়ে অকলে চং খলাইছিল মিছা গ প্ৰশ্ন শিয়ালে বাঘিনীৰ সৈতে পহু মাৰিবলৈ গৈছিল সঁচা তোমালোকেও নিজৰ উত্তৰ বহীত উত্তৰ লিখি থৈ দিবা মৰমৰ ছাত্ৰ ছাত্ৰী মই প্ৰশ্নৰ উত্তৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ আকৌ এবাৰ মাতি শুনাম তোমালোকে ধুনীয়াকৈ শুনিবা কৰ উত্তৰ শিয়ালৰ ডিঙিত দনটো গলমনি হৈ লাগি ধৰিছিল খৰ উত্তৰ বাঘ বাঘিনীহালৰ পোৱালি দুটা আছিল 2 নং কৰ উত্তৰ বুধিয় শিয়ালটোৱে বুদ্ধি কৰি বাঘক কেৰেপত চেপা খুৱালে
বাঘৰ চিঞৰ শুনি বাঘিনীও লৰ আহি বাঘৰ ওচৰত আহি পালে। শিয়ালে বাঘিনীক ভালে ভালে শিয়ালৰ ধন ঘূৰাই নিদিলে বাঘিনীকো মাৰিম আৰু পোৱালি কেইটাকো আজৰি কৰিহে এৰিম বুলি কৈছিল। ধন নাই যদি বাঘিনীজনী শিয়ালৰ তলতীয়া হৈ থাকিব লাগিব আৰু শিয়ালৰ শাক বচন মানি ফুৰিব লাগিব। এনেদৰে বুধিয়ক শিয়ালটোৱে বাঘিনীজনীক নিজৰ তলতীয়া কৰিছিল। তোমালোকে ইয়াৰ পৰা ইয়ালৈকেও চমুকৈ উত্তৰ লিখিব পাৰিবা। ঠিক আছে, এতিয়া খৰ উত্তৰত লিখিবা। এদিন ৰাতি নিলগত আন শিয়ালে হোৱা দিয়া শুনি দৌন পিন্ধা শিয়ালটোৱে লোভ সামৰিব নোৱাৰি হোৱা দিবৰ মনেৰে ওচৰৰ পৰা আঁতৰি যোৱাত বাঘ পোৱালি দুটায়েও তাৰ ফাঁকি ধৰা পেলাবলৈ মনে মনে তাৰ পিছে পিছে গৈছিল আৰু যেতিয়া শিয়াল আঁতৰ হৈ নিশ্চিন্ত মনে হোৱা দিলে বাঘৰ পোৱালি কেইটাই তাক ধূৰ্ত শিয়াল বুলি জানিব পাৰিলে। এনেদৰে বুধিয়ক শিয়ালৰ ফাঁকি ধৰা পৰিছিল। ৩ নং কৰ উত্তৰ উক্ত কথাষাৰ শিয়ালে বাঘৰ পোৱালি কেইটাক কৈছিল। খৰ উত্তৰ উক্ত কথাষাৰ বাঘৰ পোৱালি কেইটাই শিয়ালক কৈছিল। গৰ উত্তৰ উক্ত কথাষাৰ শিয়ালে বাঘিনীক কৈছিল। তোমালোকেও লিখিবা। ৪ নং কৰ উত্তৰ মিছা, খৰ উত্তৰ মিছা, গৰ উত্তৰ সঁচা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতেই পাবা। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ বাকী বিষয়ৰো প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে, ইংৰাজী অসমীয়া তোমালোকে চাব পাৰিবা। আজি মই ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।